আমি এটা টপিক সিরিজ চলাই আছিলো এক্সকুলত সোশ্যাল সায়েন্সৰ কাৰণে হয়নে তো আমি সিম্পলিফাইড ভাৰ্জনত যেতিয়া টপিক এটা পঢ়ো হিষ্ট্ৰী যেতিয়া আমি পঢ়ো হিষ্ট্ৰী পঢ়োতে আমাৰ চ্যাপ্টাৰ এটা পঢ়োতে এইটো টপিকত হয়তো ইমান বেছি ফোকাস আমি নিদিও যিমানখিনি দিব লাগিছিলে নমস্কাৰ সকলোকে ওয়েলকাম টু এক্সকুল আশা কৰো সকলো ভালে আছা আমি এটা টপিক সিরিজ চলাই আছিলো এক্সকুলত সোশ্যাল সায়েন্সৰ কাৰণে হয়নে টপিক সিরিজটো আমি বেলেগ বেলেগ টপিক লৈছিলো সোশ্যাল সায়েন্সৰ বেলেগ বেলেগ টপিকবোৰ আমি সিম্পলিফাইড ভাৰ্জনত পঢ়ি আছিলো হয়নে আমি ইয়াৰ আগতে কি কৰিছিলো নন কোঅপাৰেশন মুভমেন্ট কৰিছিলো তাৰ আগতে আমি বেলেগ বেলেগ টপিকও কৰিছিলো হয়নে আমি সিম্পলিফাইড ভাৰ্জনত যেতিয়া টপিক এটা পঢ়ো তেতিয়া আমাৰ কি হয় যেতিয়া আমি সোশ্যাল সায়েন্সৰ গুটে যিকোনো এখন কিতাপ ধৰিলা হল হিষ্ট্ৰী এটা এটা হিষ্ট্ৰী টপিক হয় ধৰিলা হল হিষ্ট্ৰী যেতিয়া আমি পঢ়ো হিষ্ট্ৰী পঢ়োতে আমাৰ চ্যাপ্টাৰ এটা পঢ়োতে এইটো টপিকত হয়তো ইমান বেছি ফোকাস আমি নিদিও যিমানখিনি দিব লাগিছিলে কিন্তু তাৰ পিছত আমাৰ কি হয় এক্সামত আমি ধৰিলা হল আজিকালি যেহেতু তোমালকৰ এমসিকিউজ আহে আজিকালি যেহেতু তোমালকৰ কনসেপচুৱেল কোৱেশ্চনবোৰ আহে ইমান বেছি কি হয় আগৰ এক্সামৰ পৰা প্ৰিভিয়াস ইয়াৰ পৰা ইমান কমন নাহে গতিকে আমাৰ কি হয় যদি কনসেপ্টটো ক্লিয়াৰ হৈ নাথাকে ইম্পৰ্টেন্ট টপিক বিলাকৰ তেতিয়া আমাৰ পৰীক্ষা দিগদাৰি হৈ যায় হয়নে সেই কাৰণে আমি এক্সকুলে এই টপিক সিৰিজটো তোমালোকৰ মাজলৈ লৈ আহিছো যত সিম্পলিফাইড ভাৰ্জনত ইম্পৰ্টেন্ট টপিকস বিলাক ডিসকাস কৰা হয় আজিৰ কাৰণে আজিৰ যেটো টপিক হেতু আমি লৈছো আইন অমান্য আন্দোলন দ্যাট ইজ civil disobedience movement এটা ইম্পৰ্টেন্ট মুভমেন্ট হয়নে ইন্ডিয়াৰ ইন্ডিপেন্ডেন্স মুভমেন্টৰ যেটো ক্ৰনোলজি হয় এবাৰ ক্ৰনোলজিটো কৈ দিছো তোমালোকক যেটো লাগা ক্ৰনোলজি ইয়াতে যদি বেলেগ ডাঙৰ এক্সামৰ প্ৰিপাৰেচন কৰে তেতিয়া বহুত বস্তু লাগিব কিন্তু এজ এ ষ্টুডেন্ট অফ ক্লাস 10 মেট্ৰিকৰ বোৰ্ডছৰ এক্সামৰ কাৰণে তোমালোকক লাগা ক্ৰনোলজিটো হৈছে এটো ফাৰ্স্ট লাগিব তোমালোকক non-violence or satyagraha movement হয়নে নেক্সট লাগিব তোমালোকক non cooperation movement থাৰ্ড লাগিব তোমালোকক civil disobedience movement and fourth most importantly quit India movement ekita movement in the chronology of Indian independence movement Indian independence movement or jito chronology hey chronology tumalkok ei sarita movement basically lage tumalkor chapter or karone ba exam or syllabus or karone tar bhitor jeto first movement ahi jay non violence ba satyagraha movement hetu iman besi karon hetu tumalkor kitabot jeto comprehensively dia nai gotike imanu besi exam perspective or pra like iman eta topic hisabot koribo lagibo boli kotha nai aru hetu bahut short movement to hoy tar period of time jeto hetu bahut short span hoy next jeto amar movement non cooperation hetu ami already koriso topic series ot hoy ne 1920 পৰা 1922 leke etia amar next jeto important movement asa civil disobedience movement ei movement to ami etia koribole goi aso right আমি বেছি পলম নকৰি আৰম্ভ কৰিছো civil disobedience movement এটা কথা মই সদায় এক্সকুলৰ ষ্টুডেন্ট বিলাকক যেতিয়া মই ক্লাস কৰো এক্সকুলত আমি যেতিয়া পঢ়ো তেতিয়া মই সদায় এটা বস্তু কওঁ যেতিয়া সোশ্যাল সায়েন্সৰ বিশেষকৈ হিষ্ট্ৰী বস্তুটো আমি কি পাওঁ বহুত টাফ পাওঁ আমি বহুত বোৰিং পাওঁ লেংদি পাওঁ সেই কাৰণে আমি হিষ্ট্ৰী যেতিয়া চ্যাপ্টাৰ এটা পঢ়িবলৈ যাওঁ সেই চ্যাপ্টাৰ এটা পঢ়িবলৈ যাওঁতে এটা টপিক পঢ়িবলৈ যাওঁতে আমি তাৰ নামটো ডিকোড কৰি লোৱাটো বহুত বেছি ইম্পৰ্টেন্ট হয় right like for example Bengal partition aru Swadeshi movement or khetrot ki hoy Swadeshi movement to kyo hol Bengal partition or karone hol nichchoy Bengal partition aru Swadeshi movement or kiba ta link ase hoy ne he karone duita bostu eta chapter dia hoise he link to ami buji pabo lagibo nam tur pora tar next teneke etu movement jeto chapter ase rise of Mahatma Gandhi and independence movement of India right hey Mahatma Gandhir উত্থান আৰু ভাৰতৰ স্বাধীনতা আন্দোলন আমি বুজিব লাগিব মহাত্মা গান্ধীৰ উত্থান কেনেকৈ হল ভাৰতবৰ্ষত তেওঁ ৰাজনৈতিক নেতা হিচাপে এগৰাকী মানে গোটেই ভাৰতবৰ্ষক কি কৰিব পৰা প্ৰভাৱ বিস্তাৰ কৰিব পৰা ইনফ্লুয়েন্স কৰিব পৰা এগৰাকী নেতা হিচাপে তেওঁ কেনেদৰে উত্থান কৰিলে আৰু তেওঁৰ নন ভাইলেন্স অহিংস নীতি আৰু সত্যাগ্ৰহৰ আদৰ্শৰ জৰিয়তে সত্যাগ্ৰহ প্ৰিন্সিপালৰ জৰিয়তে কিদৰে আমাৰ ভাৰতৰ যেটো ইন্ডিপেন্ডেন্স মুভমেন্ট হয় সেই মুভমেন্টটো কেনেদৰে ইনফ্লুয়েন্স হল হয়নে সেই নামটোৰ পৰা আমি বুজি পাও ঠিক তেনেদৰে এটা টপিক লওঁতে আমি নামটো বুজি পাব লাগিব এই টপিকটো আমাৰ কি হয় সিভিল ডিসঅবিডিয়েন্স মুভমেন্ট
Civil মানে কি হয় যেটো কমন পিপলৰ যেটো জীবন বিলাক rules regulation মানে কমন পিপল আৰু civil হয়নে আমাৰ থাকে না civil hospital কমাইছানে civil মানে কমন পিপল আৰু disobedience এই কমন পিপলে মানে civil মানুহখিনিয়ে জনতাই কি কৰিছে disobey কৰিছে disobedience কিহক disobey কৰিছে আইনক disobey কৰিছে civil যিবিলাক laws আছে civil যিবিলাক act আছে হে আইনক কি কৰিছে disobey কৰিছে আইন অমান্য মানে ব্ৰিটিছ আমাৰ যিখন সৰকাৰ থাকে হে সৰকাৰখনে আমাৰ কাৰণে আইন বনাই হয়নে হে আইনক যদি আমি নামানো হে আইনক যদি আমি কি কৰো disobey কৰো অমান্য যদি কৰো হেতু হৈছে civil disobedience civile কি কৰে মানুহে common people যিবিলাক আইন বনাই civil law civil acts যিবিলাক বনাই হেতু যেতে disobey কৰা হয় হেতু কোৱা হয় civil disobedience movement কেতিয়া হ'ব এটো কথা তোমালোকে সদায় মনত ৰাখিবা there is a difference between protest and movement right protest এটা বেলেগ বস্তু হয় protest এটা বেলেগ বস্তু movement এটা বেলেগ বস্তু আৰু revolution এটা বেলেগ বস্তু আমাৰ সৰু কালৰ পৰাই যদি তোমালোকে ধৰা ক্লাস 10 ত পঢ়ি আছা তোমালোকৰ এই বয়সৰ পৰাই যদি এই ধৰণৰ কনসেপ্টবোৰ ক্লিয়াৰ হৈ যায় যে what is protest actually what is movement actually what is revolution এটা চাবা এক্সাম্পল দি পেলাই বুজাই দিও protest কি হ'ব আমি দিঘলি পুখুৰীৰ যেটা গছ কাটিছিলে দিঘলি পুখুৰীৰ পাৰত যেটা ফ্লাইওভাৰ বনাবৰ কাৰণে দিঘলি পুখুৰীৰ গছ কটা সিদ্ধান্ত লৈছিলে অসম চৰকাৰে তাৰ বিৰুদ্ধে বহুত মানুহ ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি যিখিনি সিভিল আমাৰ পিপল বহুত সচেতন নাগৰিক যেটা উলাই আহিছিলে প্ৰটেষ্ট কৰিবলৈ ৰাস্তাত আন্দোলন কৰিবলৈ বিৰোধিতা কৰিবলৈ যেটা উলাই আহিছিলে হেতু কৈছিলে প্ৰটেষ্ট বুজি পাইছা কিন্তু হে প্ৰটেষ্ট এটা যেটা চেইনত হ'ব যদি দিঘলি পুখুৰীৰ গছ কটা সিদ্ধান্তটো ধৰি লহল চৰকাৰে মানে বাতিল কৰা নাই তেতিয়া হলে হে মুভমেন্টটো চলি থাকিব ঠিক তেনেদৰে অসমৰ বেলেগ বেলেগ জাগাত যদি ধৰি লহল দিঘলি পুখুৰীৰ গছ কটা মুভমেন্টটোৱে গছ কটাৰ বিৰুদ্ধে কৰা মুভমেন্টটোৱে অসমৰ বেলেগ বেলেগ জাগাত আকৌ কি কৰিছে মুভমেন্ট ক্ৰিয়েট কৰিছে ধৰি লহল মানে প্ৰটেষ্ট ক্ৰিয়েট কৰিছে ধৰি লহল শিৱসাগৰ ধৰি লহল নলবাৰী লখিমপুৰ যোৰহাটত যতে ততে গোলাঘাটত যোৰহাট সবতে যদি এই সেম ইস্যুটোৰ এগেইনষ্টত যদি এই সেম ইস্যুটো হৈ আছে আৰু তাৰ এগেইনষ্টত যদি ধৰি লহল এটা কম্প্ৰিহেনসিভ প্ৰটেষ্ট যদি হৈ আছে হেতু হ'ব মুভমেন্ট যেটা প্ৰটেষ্ট এটা বিওপি যায় যেটা প্ৰটেষ্ট এটা স্প্ৰেড হৈ যায় গম পাইছা এটা স্পেসিফিক এৰিয়াৰ পৰা আৰম্ভ কৰি যদি স্পেসিফিক এৰিয়াটাৰ পৰা আৰম্ভ কৰি যদি প্ৰটেষ্ট এটা বিওপি যায় হেতু মুভমেন্ট হয় গম পাইছা যেতিয়া বেংগল পাৰ্টিশন হৈছিল স্বদেশী এটা প্ৰটেষ্ট নহয় স্বদেশী ইজ আ মুভমেন্ট স্বদেশী আন্দোলন বুলি কোৱা হয় কাৰণটো কি হয় জানানে কাৰণ হে স্বদেশী যে মুভমেন্ট হেতু কেৱল এটা সেকশন অফ পিপলৰ মাজত নাছিলে অকল স্টুডেন্ট নাছিলে তাত অকল তাত কি নাছিলে কেগৰাকীমান ৰবীন্দ্ৰনাথ ঠাকুৰ অৰবিন্দ ঘোষৰ দৰে মানুহ নাছিলে তাতে বেলেগ বেলেগ সেকশন অফ দা সোসাইটি কি কৰিছিলে পাৰ্টিসিপেট কৰিছিলে গম পাইছা এটা প্ৰটেষ্ট স্প্ৰেড হৈ গৈছিলে around a single issue এটা কমন ইস্যু আছিল সকলোৰে হয়নে এটা কমন ইস্যুৰ আৰত যেতিয়া বস্তুবোৰ স্প্ৰেড হৈ গল তেতিয়া কি হৈ গল মুভমেন্ট হৈ গল আৰু ৰেভলিউশন কেতিয়া হ'ব মুভমেন্টৰ পৰা ৰেভলিউশন হ'ব যেতিয়া আমি কিবা এটা চেঞ্জ কৰি দিব পাৰো revolution is for change ৰূপান্তৰ বুলি যাক কয় বিপ্লৱ সদায় ৰূপান্তৰৰ অন্য এটা নাম গম পাইছা এবোৰ ইমান বেছি বহুত ইম্পৰ্টেন্ট কথা নহয় কিন্তু যাতে তোমালোকৰ কনসেপ্টবোৰ ক্লিয়াৰ হৈ থাকক মুভমেন্ট বুলি কলে তোমালোকৰ মাইন্ডত যাতে ক্লিয়াৰিটি এটা হওক হেতু কাৰণেহে কোৱা হৈছে কিছুমান এক্সট্ৰা কথা ক্লাছৰ মাজত বুজি পাইছা ৰেভলিউশন কেতিয়া হ'ব যদি মুভমেন্ট এটা চাৰিওফালে বিওপি যোৱাৰ পাছত মুভমেন্ট এটা যদি চেঞ্জ আনিবলৈ সক্ষম হয় যদি পৰিৱৰ্তন কৰিবলৈ সক্ষম হয় সোসাইটিৰ that is called revolution so that is the difference between protest movement and revolution তোমালোকৰ এক্সামত এবোৰ নাহে কিন্তু these things are important তোমালোকে জনাটো উচিত বুলি মই ভাবো as a student of social science and humanities মই পঢ়িছো ডিগ্ৰী লেকে গতিকে এই ধৰণৰ কনসেপ্টবোৰ ক্লিয়াৰ নথকাৰ কাৰণে আমাৰ পিছত বহুত প্ৰবলেম হয় যেতিয়া আমি হায়াৰ ষ্টাডিজৰ কাৰণে যাম সো এতিয়া এই সিভিল ডিসঅবিডিয়েন্স মুভমেন্টটোৱে কি বুজাইছে এটা মুভমেন্ট আমি কি গম পালো ইয়াৰ পৰা যে এই মুভমেন্টটো বিওপি গৈছিলে ইস্যু আছিলে হয়নে এই সিভিল যেটো ডিসঅবে যেটো কৰিছিলে সৰকাৰক ব্ৰিটিছৰ লক যেটো ডিসঅবে কৰা যেটো সিস্টেম মানুহবিলাকৰ হেতু বিওপি গৈছিলে তাৰ হে বিওপি গৈছিলে কাৰণে হেতু কি হৈছিলে এটা মুভমেন্ট হৈছিলে হয়নে আমি বুজি পালো সিভিল ডিসঅবিডিয়েন্স মুভমেন্ট নামটোৰ আৰৰ কাহিনী ইয়াৰ কিছুমান কি থাকিব ফ্যাক্টৰস থাকিব এতিয়া যে বিওপি যে গোল মুভমেন্ট এটা যে প্ৰটেষ্ট বিওপি গৈ পেলাই মুভমেন্ট হল তাৰ কিছুমান কি থাকিব কাৰক থাকিব হয়নে
কাৰকবোৰ কি হ'ব কংগ্ৰেছৰ লিডাৰশ্বিপ ৰাইট ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে তেতিয়া যিটো লিডাৰশ্বিপ লৈছিলে the people like Jawaharlal Nehru people like Mahatma Gandhi তো কংগ্ৰেছতে আছিলে ও কংগ্ৰেছৰ বেলেগ বেলেগ কাৰ্যকৰী সকলে সদস্যসকলে যিটো পন্থা লৈছিলে মানুহৰ মাজত হে অ্যাৱাৰনেছটো সজাগতাটো বৃদ্ধি কৰা হেতু এটা কাৰক হয় এই মুভমেন্টটো বিয়পি যোৱাৰ হয়নে এটা মুভমেন্ট হয় আৰু টাইমলাইন এটা থাকিব ফ্যাক্টৰস বহুত থাকিব ফ্যাক্টৰস আমি ডিসকাস কৰিম এতিয়া টাইমলাইন এটা থাকিব টাইমলাইনটো কি হ'ব আমি জানিব লাগিব 1930 পৰা 1934 লৈকে the civil disobedience movement was occurring from 1930 to 1934 sorry বছৰ right আৰু most importantly এইটোৱে সাগে ইন্ডিয়ান হিষ্ট্ৰী এটা মুভমেন্ট যেটো মাজত বন্ধ হৈ আকৌ ষ্টাৰ্ট হৈছে this is an interesting story behind this movement এটো বন্ধ হৈ গৈছিলে 1931 ত এটো বন্ধ হৈ গৈছিলে গমছা তাৰ পিছত আকৌ 1932 ত এটো ফাৰ্স্ট ফেজ টো 1930 পৰা 31 লৈকে চলিলে ফাৰ্স্ট ফেজ যেটো মুভমেন্টৰ আৰু যেটো সেকেন্ড ফেজ হল হেতু চলিলে 1932 ৰ পৰা 34 লৈকে 34 ৰ বিগিনিং লৈকে সেকেন্ড ফেজ টো চলিলে এটা কিয় বন্ধ হল আকৌ কিয় আৰম্ভ হল হে বিষয় আমি পঢ়িবলৈ গৈ আছো সো কজেস কি আসলে মুভমেন্টৰ সাইমন কমিশন এটা কজ হয় আমি পঢ়িছো সাইমন কমিশন very simply যদি আমি চাও সাইমন কমিশন আনিছিলে 1929 ত সাইমন কমিশন আনিছিলে এই সাইমন কমিশনত কি কৰিছিলে জানানে ব্ৰিটিছে ভাৰতবৰ্ষক ভাৰতৰ মানুহক শাসন কৰাৰ কাৰণে বেলেগ বেলেগ এক্ট বনাইছিলে ঠিক তেনেকৈ এখন এক্ট আছিল গভৰ্নমেন্ট অফ ইন্ডিয়া এক্ট 1919 মানে 1919 চনৰ ভাৰত চৰকাৰ আইন হয়নে এই 1919 চনৰ যিখন ভাৰত চৰকাৰ আইন আছিল হে ভাৰত চৰকাৰ আইনখন চেক কৰিবলৈ যে এখন ঠিক আছে নে নাই 1929 চনত এটো কমিশন বনাই দিছিলে নামটো আছিল সাইমন কমিশন ঠিক আছে মানে ব্ৰিটিছে এনেকুৱা দেখাইছিল যে তোমালোকৰ কাৰণে আমি আইন বনাই থকা নাই অকল হে আইনবিলাক আমি চেক কৰিছো যে তোমালোকৰ কাৰণে ভাল হয় নে নহয় মৰমৰ ভাৰতীয় সকল তোমালোকৰ কাৰণে এই আইনখন ভাল হয় নে নহয় আমি চেক কৰি আছো চেক কৰি কৰিহে তোমালোকক দিছো ভালৰো ভালটো আমি তোমালোকক দি আছো ব্ৰিটিছে হেতু বস্তু দেখাব বিচাৰিছিলে সো সাইমন কমিশন গঠন কৰিছিলে 1929 ত এতিয়া এই সাইমন কমিশনত সোৱা কোনোবাই আমাৰ কাৰণে ৰুল বনাব আৰু ফৰ এক্সাম্পল আমাৰ ৰাজ্যৰ কাৰণে ধৰিল হল অসমৰ কাৰণে কোনোবাই কিবা এটা ৰুল বনাইছে ঠিক আছে তাত যদি অসমীয়া মানুহ নাথাকে হ'ব নেকি হেতু পসিবল বাহিৰৰ মানুহ আহি পেলাই বুজি পাব নেকি আমাৰ ডিমান্ডছবোৰ কি হয় আমাৰ দাবী কি হয় আমাৰ প্ৰয়োজন কি হয় আমাৰ নেসেসিটিজবোৰ বেলেগ মানুহে আহি বুজি পাব নেকি আমি এজ এছএমএছ পিপল আমি বুজি পাও আমাৰ ডিমান্ডছ কি হয় আমাৰ নিডছ কি হয় সো যদি আমাৰ কাৰণে কাম কৰাৰ কাৰণে কিবা এখন কমিশন বনে তেতিয়া হলে তাত আমি থাকিব লাগিব নাই অসমীয়া মানুহ থাকিব লাগিব তাত ঠিক তেনেকৈ হৈছিলে এই সাইমন কমিশনত no Indian was recruited কোনো ভাৰতীয় মানুহ নাছিলে এই সাইমন কমিশন খনত সো ব্ৰিটিছে মানে নিজে এক বনাব আৰু তেওঁলোকে নিজৰ মানুহ আনি পেলাই চেক কৰাব আকৌ এক্টখন আমাৰ কাৰণে ভাল হয় নে নহয় হেতু আকৌ আমি মানিও লম বুজি পাইছা হেতু আছিল ব্ৰিটিছৰ পলিসি সো কোনো যেটা ভাৰতীয় মানুহ নাছিলে তেতিয়া হলে ভাৰতীয়সকলে বিৰোধিতা কৰিব নে ইয়াৰ কিয় ভাৰতীয় মানুহ নাথাকিব এতিয়া মতিলাল নেহৰু হতৰ নিচিনা মানুহে জৱাহৰলাল নেহৰু দেউতাক মতিলাল নেহৰুৰ নিচিনা মানুহে কনস্টিটিউশনৰ ড্ৰাফট বনাইছিলে তেতিয়া আমাক এখন কনস্টিটিউশন লাগিব আমি পূৰ্ণ স্বৰাজ লম তেনেকে 1929 ত যেহেতু আমাৰ পূৰ্ণ স্বৰাজৰ দাবী আহিছিল 1929 ৰ লাহোৰ কংগ্ৰেছ যিখন সমিতি আছিল হয়নে তো আমাক কনস্টিটিউশনৰ ড্ৰাফট বনাই আছিল হেখিনি টাইমত মতিলাল নেহৰুৱে সো ইমান বিলাক জনাশুনা মানুহ থকাৰ পাছতো কিয় ভাৰতীয়সকলক নলব সো the Simon Commission was called as White Men's Commission বুজিছা শ্বেতকায় সকলৰ শ্বেতকায়ৰ কমিশন বুলি কৈছিলে এই সাইমন কমিশন তাতে কোনো ভাৰতীয় নাছিলে no Indian person was recruited there হেতু এটা ৰিজন আছিল civil disobedience movement Second reason to asile Gandhi's 11 demands to Viceroy Irwin.
লৰ্ড আৰউইনক ভাইসৰয় লৰ্ড আৰউইনক গান্ধীয়ে 11টা ডিমান্ড দিছিলে 11টা দাবী দিছিলে তোমালোকৰ তাতে ধুনিয়াকে এনলিষ্ট কৰা আছে ডিমান্ডছবোৰ ইয়াতে ডিমান্ডছবোৰ মই দি দিছো যেনেকৈ মানে কানি বন্ধ কৰা প্ৰহিবিট ইনটক্সিকেন্স এটা আছিলে ল্যান্ড ৰেভিনিউ কমাই দিয়া হয়নে মাটিৰ খাজনা কম কৰা হেনেকুৱা ধৰণৰ ডিমান্ডছ কেইটামান আনিছিলে সিআইডি ডিপাৰ্টমেন্টটো ঠিক কৰা হয়নে তাৰ পিছত আৰ্মছ এক অস্ত্ৰ আইন যিবোৰ আছিলে হেবোৰ ঠিক কৰা সেই ধৰণৰ কিছুমান ডিমান্ডছ এনেকুৱা 11টা ডিমান্ড গান্ধীয়ে লৰ্ড আৰউইনক দিছিলে salt tax আৰু monopoly সব ব্ৰিটিছে ভাৰতীয়সকলক লোন প্ৰস্তুত কৰিব দিয়া নাছিলে লোন মানে নিমখ salt প্ৰডিউস কৰিব দিয়া নাছিলে তেওঁলোকে সোৱা ইণ্ডিয়াক তিনটা সাইডৰ পৰা কি ওশন আৰু সি আগুৰি আছে সাগৰ মহাসাগৰে আগুৰি আছে হয়নে ইণ্ডিয়া is surrounded by ocean and sea from three sides of it so আমি নিজৰ নিমখ আমি প্ৰডিউস কৰিব পাৰো নে নাই আৰু নিমখ হৈছে এনেকুৱা এটা বস্তু everyone uses নিমখ নহলে আমি থাকিব নোৱাৰো আৰু নিমখ হৈছে এনেকুৱা এটা বস্তু যেটো আমি গছত প্ৰডিউস কৰিব নোৱাৰো যে তাৰ আমি খেতি কৰিব নোৱাৰো সো ব্ৰিটিছে কি কৰিছিলে হে নিমখ সল্ট প্ৰডাকচনৰ যেটো অথৰিটি হেটো ইণ্ডিয়ান পিপলক দিয়া নাছিলে আৰু হেইটোৰ কাৰণেও এই আইন অমান্য আন্দোলন সিভিল ডিsobedience মুভমেন্টৰ হেটো এটা প্ৰাইম ৰিজন আছিলে সো এইবিলাক কেইটামান আছিলে তোমালকৰ 11টা দাবী আছিলে গান্ধীৰ তাৰ পাছত কি হল জানানে আইন অমান্য আন্দোলন স্টাৰ্ট হৈ গল যেতিয়া হে 11টা দাবী মানি নললে লৰ্ড আৰউইনে তেতিয়া আইন অমান্য আন্দোলন আৰম্ভ হৈ গল আইন অমান্য আন্দোলন আৰম্ভ হৈ পেলাই কিহেৰে আৰম্ভ হৈছে আইন অমান্য আন্দোলন আমি জানিব লাগিব এটো started with salt satyagraha civil disobedience movement was started with salt satyagraha that is called Dandi March also salt satyagraha মানে মই কলো নহয় salt productionৰ যেটো authority হেটো ইণ্ডিয়ান পিপলক দিয়া নাছিলে ব্ৰিটিছে হেটো কাৰণে salt satyagraha 385 কিলোমিটাৰছ মাৰ্চ কৰিছিলে আজিকালি আমাৰ ক্যান্ডেল মাৰ্চ কৰে নহয় মানুহে এই গান্ধী ক্যান্ডেল নোহাকে মাৰ্চ কৰিছিলে so there is a scene of salt satyagraha and Dandi March so 385 kilometers খোজ কাঢ়িছিলে গুজৰাটৰ সাবৰমতীৰ পৰা দাণ্ডি লৈকে আৰু নিজে মানে এটা কাইন্ড অফ protest it was a protest by Dandi March আৰু most importantly এটা প্ৰশ্ন বাৰে বাৰে আহি থাকে তোমালোকৰ এক্সামত who was the Assamese protester to join Dandi March or salt satyagraha অসমৰ কোন গৰাকী ব্যক্তিয়ে এই salt satyagraha join কৰিছিলে that was লীলাধৰ বৰুৱাই Dandi March মহাত্মা গান্ধীৰ Dandi March বা salt satyagraha লোন সত্যাগ্ৰহত যোগদান কৰিছিলে পাইছা এটো আছিল সিন civil disobedience movement start কৰা এনেকে চলি থাকিলে তাৰ পিছত এই মুভমেন্টটো এই salt satyagraha হল 9 এটো মই কলো না ফাৰ্স্ট ফেজ টু 31 ত শেষ হৈ গৈছিলে ফাৰ্স্ট ফেজ টু কেনেকে শেষ হৈছিলে 30 স্টাৰ্ট হৈ 31 ত কেনেকে শেষ হৈ গল with the Gandhi Arvind pact লৰ্ড আৰউইনে ভাবিলে গান্ধীৰ তো ডিমান্ড বিলাক নামানিলো এটা salt satyagraha কৰি দিলে এটা কাম কৰো গান্ধীৰ লগত এখন কি কৰো আমি চুক্তি কৰি লওঁ ঠিক আছে চুক্তি এখন কৰি লওঁ পেক্ট এখন কৰি লওঁ তাৰ পিছত কৈ দিম আৰু গান্ধী আৰউইন পেক্টত কৈছিলে যে যিবিলাক পলিটিক্যাল প্ৰিজনাৰ্ছ আছে without any criminal history jak ব্ৰিটিছে কি কৰি থৈছে for political reasons jak arrest কৰি থৈছে ইণ্ডিয়ান পিপল হেবিলাকক বাহিৰ কৰি দিব মানে উলিয়াই দিব জেলৰ পৰা তাৰছত ভাৰতীয় মানুহক কি কৰিব ইণ্ডিয়ান পিপলক salt productionৰ অথৰিটি দিব লোন প্ৰডিউস কৰিবলৈ দিব নিমখ প্ৰস্তুত কৰিবলৈ দিব হেবিলাক কথা কৈ পেলাই গান্ধী আৰউইন পেক্টখন সাইন হৈ গল আৰু ইণ্ডিয়ান নেশনাল কংগ্ৰেছৰ পৰা সেকেন্ড ৰাউন্ড টেবল দ্বিতীয় ঘৰণীয়া মেজমেলত ইণ্ডিয়ান নেশনাল কংগ্ৰেছৰ পৰা ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা মহাত্মা গান্ধীয়ে যোগদান কৰিলে তাতে তেওঁ সেপাৰেট তাতে তো ইলেক্টৰেটৰ যাতে আমি নিজৰ কি হয় নিজৰ ৰিপ্ৰেজেন্টেটিভস নিজে চুজ কৰিব পাৰো যে ব্ৰিটিছে জাতি নিদি আমাৰ ৰিপ্ৰেজেন্টেটিভ আমাৰ প্ৰতিনিধি সেই ধৰণৰ কিছুমান দাবী লৈ পেলাই তেওঁ কলে গৈছিলে সেকেন্ড ৰাউন্ড টেবল কনফাৰেন্সলৈ গৈছিলে because of these two incidents the first phase of civil disobedience movement was ended কিন্তু এটা সেকেন্ড ফেজ তো কিয় স্টার্ট হল এন্ড বাৰ হৈ গল সেকেন্ড ফেজ তো স্টার্ট হোৱাৰ কিবা ৰিজন থাকিব লাগিব হয় নহয় এটা সেকেন্ড ফেজ তো 1931 হৈ আছে এটো সৰি টু কৰি লবা late 1931 নহয় late to nalage 1932 second phase to start the movement started again given the demands and promises unfulfilled
ডিমান্ডছ এণ্ড প্ৰমিছ যিমান কৰিলে গান্ধী আৰউইন পেক্টত চুক্তিত গান্ধী আৰউইন চুক্তি তাৰপিছত ইফালে ছেকেণ্ড ৰাউণ্ড টেবল কনফাৰেন্সৰ পৰা গান্ধী ডিপ্ৰেছ হতাশ হৈ পেলাই ঘূৰি আহিবলগীয়া হ'ল যিমানবিলাক প্ৰমিছ কৰিছিলে সেই প্ৰমিছবিলাক ব্ৰিটিছে কৰা প্ৰমিছবিলাক আৰু ভাৰতীয়সকলে জনোৱা দাবীবিলাক ডিমাণ্ডছবিলাক আনফুলফিল হৈ গ'ল পালন নকৰিলে সেইবিলাক কি হ'ল প্ৰতিশ্ৰুতিবিলাক পালন নকৰিলে আৰু সেইটো কাৰণে কি হ'ল ইট ষ্টাৰ্টেড এগেইন severe repercussions faced by protesters so this was the movement so ইয়াৰ আগতে আমি কি কৰিছিলো সত্যাগ্ৰহৰ কথা জানো যেটো আমাৰ নন ভাইলেন্স মুভমেন্ট হয় কিন্তু এটা জাস্ট হৰতাল এণ্ড ষ্ট্ৰাইকৰ এটা মুভমেন্ট আছিলে বেছি তাৰ টাইম পিৰিয়ড নাছিলে এবছৰ কিবা মাহ আছিলে নেক্সট আমি ভালকে হোৱা মুভমেন্ট আছিলে অসহযোগ আন্দোলন নন কোঅপাৰেশন মুভমেন্টটো কেনেকৈ শেষ হৈছিলে যে কেজনমান তিনিজন কি কৰিছিলে প্ৰটেষ্টাৰক মাৰিছিলে তিনিজন আন্দোলনকাৰীক যেতিয়া পুলিচে মাৰি পেলাইছিলে তেতিয়া কি কৰিছিলে প্ৰটেষ্টাৰবিলাকে খং উঠি পেলাই আন্দোলনকাৰীসকলে খং উঠি পেলাই উত্তৰ প্ৰদেশৰ গোৰখপুৰৰ চৌৰি চৌৰাত পুলিচ ষ্টেচন জ্বলাই দিছিলেগে এই জ্বলাই দিয়াৰ ফলত কি হৈছিলে 20 জন পুলিচৰ ডেথ হৈছিলে 20 জন পুলিচ ঢুকাইছিলে মৃত্যু হৈছিলে তেওঁলোকৰ সো এটা ভাইলেন্ট হৈ গ'ল ন ভাইলেন্স এটা হৈ গ'ল সেইটো কাৰণে মহাত্মা গান্ধী কৈছিলে আমাৰ আদৰ্শটো হৈছে আমাৰ প্ৰিন্সিপলটো হৈছে নন ভাইলেন্স অহিংস নীতি আমি হিংসাত্মক নীতি কিয় লম কিন্তু তেতিয়াও কি হৈছিলে ইমান বেছি এটা মানে কি কম এটা ইমান বেছি এটা ওয়াইড স্প্ৰেড ৰিপাৰকাশনছ পোৱা নাছিলে ৰিপাৰকাশনছ মানে কি জানেনে প্ৰতিফল এই কি বুলি কয় তেওঁলোকে যে আন্দোলন কৰি আছে সেই আন্দোলন পুলিচে কুবাব ন সেই প্ৰতিফলটো পোৱা নাছিলে কিন্তু সিভিল ডিসঅবিডিয়েন্স মুভমেন্টৰ যেটো সেকেন্ড ফেজ আছিলে আইন অমান্য আন্দোলনৰ যেটো দ্বিতীয়টো স্তৰ আছিলে তাতে বহুত বেত্ৰাঘাত কৰিছিলে লাঠি চাৰ্জ হৈছিলে উইমেনৰ ওপৰত চিলড্ৰেনৰ ওপৰত বহুত লাঠি চাৰ্জ হৈছিলে আৰু ইমানেই বেছি মানুহক অশান্তি দিছিলে প্ৰশাসনে ব্ৰিটিছ এডমিনিষ্ট্ৰেশ্যন আৰু পুলিচে মানুহবিলাক লাহে লাহে মানে আন্দোলনটোৰ প্ৰতি কি হৈ আহিছে মানুহৰ আসক্তি জন্মি আহিছে পিপল গট ফ্ৰাষ্ট্ৰেটেড উইথ দ্য মুভমেন্ট কিমান মাৰ খাব আৰু হয়নে কিমান জেলত সোমাব আৰু মানুহ তো কি হৈছিলে এইটো কাৰণে সিভিয়াৰ ৰিপাৰকাশনছ ফেসড বাই প্ৰটেষ্টাৰ্ছ আন্দোলনকাৰীসকলে ভয়ংকৰ আন্দোলনকাৰীসকলে কি কৰিবলগীয়া হৈছিলে ভয়াবহ পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছিলে ভয়াবহ পৰিণতি ভোগ কৰিছিলে একদম জমৰ যাতনা দিয়া বুলি কয় যে আৰু হেতু কাৰণে কি হল 1934 ৰ আৰম্ভণিৰ ফালে এই সেকেন্ড ফেজটো শেষ হৈ থাকিলে এই মুভমেন্টটো হেনেদৰে আমাৰ সিভিল ডিসঅবিডিয়েন্স মুভমেন্টটো সমাপ্ত হ'ল সো what did we learn the british keneke from this movement called civil disobedience movement what did we learn we learned about British policies to rule India. Right? We learned about the importance of mass movement. We learned about the brutal side imperial British. So, British government policies to rule India. তোমালোকে অসমীয়া যিখিনি ল'ৰা ছোৱালী আছে মুখে এইটো কৈ আছো অসমীয়াতে তোমালোকে লিখি যাবা দুইটা মিডিয়ামত লিখোতে অলপমান প্ৰবলেম হয় হয়নে সো কি হয় যে ব্ৰিটিছ গভৰ্ণমেণ্টছ পলিচিজ টু ৰুল ইণ্ডিয়া ব্ৰিটিছ গভৰ্ণমেণ্টে কিবিলাক আঁচনি কিবিলাক লৈছিলে ভাৰতৰ মানুহক শাসন কৰাৰ কাৰণে আমি গম পালো নে তেওঁলোকে আইন বনাব তেওঁলোকৰ মানুহ আহি পেলাই সেই আইন চেক কৰিব ঠিক আছে নে নাই হয়নে ধৰি লোৱা হল কালি আহি পেলাই বিহাৰৰ মানুহে অসমৰ কাৰণে আইন বনাইছে আকৌ সেই আইনখন ভাল নে বেয়া চেক কৰিবলৈ আকৌ বিহাৰৰ মানুহে আহিছে হ'ব নেকি হেটো ভাল বুলিয়ে ক'ব আইনখন হয়নে নহয় ব্ৰিটিছে সেই ৰকম আমাৰ ভাৰতীয় মানুহবিলাকক কি কৰি আছিল শাসন কৰি আছিল একদম ধূৰ্ততাৰে একদম কানিংনেছ তেওঁলোকৰ দেন নেক্সট দ্য ইম্পৰ্টেন্স অফ মাছ মুভমেন্ট সোম এই যেটো সিভিল ডিসঅবিডিয়েন্স মুভমেন্ট আছিল না এটো জুকাৰি গৈছিল গোটেই ইণ্ডিয়াত বিকজ 385 কিলোমিটাৰছ দাণ্ডি মাৰ্চ ইজ পসিবল হয়নে এতিয়ালৈকে আৰু হৈছে নেকি এনেকুৱা ভাৰতৰ ইতিহাসত নাই হোৱা ন কেতিয়াও সো ইট শুক দ্য ব্ৰিটিছ গভৰ্ণমেণ্ট ৰাইট
সো মাছ মুভমেন্টৰ গণ আন্দোলনৰ যেটো গুৰুত্ব সেই গুৰুত্বটো আমি এই সিভিল ডিসঅবিডিয়েন্স মুভমেন্টৰ পৰা আইন অমান্য আন্দোলনৰ পৰা শিকিব পাৰো নেক্সট দ্য ব্ৰুটেল সাইড অফ ইম্পেৰিয়েল ব্ৰিটিছ সাম্ৰাজ্যবাদী ব্ৰিটিছ চৰকাৰৰ যেটো নগ্ন ৰূপ সেইটো ৰূপ গোটেই ওয়াৰ্ল্ডে দেখিছিলে আফটাৰ দিস মুভমেন্ট সো ব্ৰিটিছৰ যেটো ইমেজ হয় তেওঁলোকৰ যেটো প্ৰতিচ্ছবি হয় বিশ্ব দৰবাৰত গোটেই ওয়াৰ্ল্ড ফৰামত যেটো তেওঁলোকৰ ইমেজ হয় সেইটো বহুত বেয়া হৈ গৈছিলে কাৰণ ইমান বেক্ট্ৰাঘাত ইমান লাঠি চাৰ্জ ইমান বেয়াকে তেওঁলোকে আন্দোলনকাৰীসকলক দমন কৰিছিল নহয় ইমান বেয়াকে ৰিপাৰকাশনছ ফেস কৰিবলগীয়া হৈছিল প্ৰটেষ্টাৰ্ছে হেইটোৱে কি কৰিছিল ব্ৰিটিছে কেনেকে নিজৰ কলনী বিলাক শাসন কৰি আছে হেইটো গোটেই ওয়াৰ্ল্ডৰ আগত দাঙি ধৰিছিল সো দ্যাট ওয়াজ অল ফৰ civil disobedience movement ইটোৱে আছিল তোমালোকৰ মেইন কনসেপ্ট ইমান ইজি হয় বস্তুবোৰ বাস তোমালোকে বাস chronologically conceptual clarity থকাকে বস্তুবোৰ বুজিব লাগে that's it so thank you for today's class আকৌ আমি টপিক সিৰিজৰ simplified versionত বেলেগ এটা টপিক লৈ তোমালোকৰ মাজলৈ আহিম যেতিয়ালৈকে সকলো ভালে থাকা thank you take care